গুড ইভিনিং। আমি আজি কন্টিনিউটিৰ প্ৰব্লেম ডিসকাস কৰিম। আগৰ ভিডিঅ'টো আমি কন্টিনিউটিৰ প্ৰব্লেম ডিসকাস কৰিছিলোঁ। আজি আকৌ তাকেই কৰিম। তো অবিচ্ছিন্নতাৰ প্ৰব্লেম কিছুমান লৈ আহিছোঁ। সো আজি 5.1 ৰ পৰা এটা প্ৰব্লেম লৈছোঁ। সো 5.1 ৰ 14 নম্বৰটো লৈছোঁ। সো ইয়াত দিয়া আছে examine the continuity of the following function. এইটো এটা ফাংশন দিয়া আছে। এই ফাংশনটো কন্টিনিউটি চেক কৰিব দিছে, অৰ্থাৎ তলত দিয়া ফলনটোৰ অবিচ্ছিন্নতা পৰীক্ষা কৰা। ফলনটো দিয়া আছে এইটো। সো আমাৰ ফলনটো দিয়া আছে fx = 3 if 0 less than equal to x less than equal to 1 আৰু fx = 4 if 1 less than x less than 3, fx = 5 if 3 less than equal to x less than equal to 10. সো আমি ফার্স্ট চাব লাগিল যে এই ফাংশনটোৰ ডোমেইন কি, অৰ্থাৎ এই ফাংশনটো ক'ত ডিফাইন হয়। সো আমি ডেফিনেশনৰ পৰা ডাইৰেক্টলি গম পাওঁ যে এই ফাংশনটো ক'ৰ পৰা ক'লৈ এক্সিষ্ট হয়। সো প্ৰথম 0 ৰ পৰা 1 লৈ, সো 1 ৰ পৰা 3 লৈ আৰু 3 ৰ পৰা 10 লৈ, অৰ্থাৎ এই ফাংশনটো ক'ত ডিফাইন হয়। fx is defined at 0, 10, অৰ্থাৎ 0, 10 অন্তৰালত ইন্টাৰভেলত এই ফাংশনটো ডিফাইন হয়। লগতে ডেফিনেশনৰ পৰা আমি আকৌ এটা কথা গম পাওঁ কি যে এই ফাংশনটোৰ ডেফিনেশন ক'ত ক'ত ব্ৰেক হৈছে। সো প্ৰথম যদি আমি চাওঁ 1 ত ব্ৰেক হৈছে, কাৰণ x টো যেতিয়া 1 তকৈ লেছ হয় নাইবা 1 ৰ ইকুৱেল হয় তেতিয়া fx এৰ ডেফিনেশন আছিল 3, আৰু x টো যেতিয়া 1 তকৈ গ্ৰেটাৰ হয় তেতিয়া fx এৰ ডেফিনেশনটো কিমান, fx = 4, অৰ্থাৎ 1 ৰ লেফট সাইডে ৰাইট সাইডে fx এৰ ডেফিনেশন বেলেগ বেলেগ। 1 ৰ ডেফিনেশনটো ব্ৰেক হৈছে। সিমিলাৰলি 3 ৰ লেফট সাইডে fx = 4 আৰু ৰাইট সাইডে fx = 5, অৰ্থাৎ 3 তো ডেফিনেশনটো ব্ৰেক হৈছে। গতিকে আমি কন্টিনিউটি ক'ত চেক কৰিম, 1 ত চেক কৰিম, 3 ত চেক কৰিম। এই দুটা চেক কৰিমে। তৰপৰি আমি আৰু কি কি কেস আমাৰ হ'ব পাৰে সেইটো চাব লাগিব। সো প্ৰথম কথা কেস 1। কেস 1 ত কি হ'ব পাৰে, 1 আৰু 3 তো চেক কৰিমে। কৰি 0 আৰু 1 ৰ মাজতো সংখ্যা এটা থাকিব পাৰে, তাতো কন্টিনিউটি চেক কৰিব লাগিব। 0 আৰু 1 ৰ মাজত যিমান বিলাক সংখ্যা আছে প্ৰত্যেকতে কন্টিনিউটি চেক কৰিব লাগিব। আৰু 0 আৰু 1 ৰ মাজত আমাৰ বহুতো সংখ্যা আছে, অসংখ্য সংখ্যা আছে। গতিকে ইমানবোৰত কন্টিনিউটি আমি চেক কৰি থাকাটো পসিবল নহয়। গতিকে আমি কি কৰো, এটা যিকোনো নাম্বাৰ লৈ লওঁ, 0 আৰু 1 ৰ মাজত এটা যিকোনো নাম্বাৰ লৈ লওঁ c। তো কেস 1 কি হ'ব পাৰে, 0 আৰু 1 ৰ মাজত থাকিব পাৰে। সো ইয়াত 0 টো ইকুৱেল দিছো, অৰ্থাৎ 0 টো ইনক্লুড কৰি লৈছো, কাৰণ 0 টোৰ এই পিনে আৰু ফাংশনটো এক্সিষ্ট নহয়। গতিকে আমি ধৰি ললো লেট c বি এনি ৰিয়েল নাম্বাৰ ইন দি ডোমেইন অফ f। ধৰা হল f ৰ আদি ক্ষেত্ৰত c এটা যিকোনো বিন্দু such that যাতে 0 less than equal to c less than 1, অৰ্থাৎ c টোই এই ইন্টাৰভেলটোৰ ভিতৰত আছে। এটা ইয়াত c টো ক'ত আছে, 0 আৰু 1 ৰ মাজত। সাপোজ ইয়াত আছে ধৰি ললো। সো ইয়াত মই কন্টিনিউটি চেক কৰিব লাগে। চিট কন্টিনিউটি চেক কৰোতে মই লেফট ৰাইট দুটো নুলিয়াকৈ কৰিব পাৰিম নে? পাৰিম। কিয় পাৰিম, কাৰণ যদি মই বিচাৰ কৰো যে c ৰ লেফট সাইডে fx এর ডেফিনেশন কিমান, c ৰ লেফট সাইড অৰ্থাৎ c টো ইয়াত আছে, লেফট সাইড হলি ইয়াত, তেতিয়া আলটিমেটলি 1 তকৈ সৰু হৈ আছে। গতিকে 1 তকৈ সৰু হলি x টো ক'ত আছে, ইয়াত। গতিকে fx এর ডেফিনেশন কি 3। আৰু যদি c তকৈ গ্ৰেটাৰ হয়, c ৰ ওচৰা-ওচৰি c তকৈ গ্ৰেটাৰ, সাপোজ ইয়াত আছে, তেতিয়া 1 তকৈ সৰু, 1 তকৈ লেছ। গতিকে c ৰাইট সাইডে নাইবা লেফট সাইডে যতে নলং কিয় fx এ ইকুৱেল টু সদায় কি হ'ব, 3 হ'ব। অৰ্থাৎ fx এ ডেফিনেশনটো চিট সেন্স নকৰে। গতিকে আমি ইয়াত ডাইৰেক্ট লিমিট উলিয়াব পাৰিম। তাৰ কাৰণে আমি কি কৰিলো, লিমিট x টেন্ডস টু c f of x টো উলিয়াই ললো। সো ইটো হল লিমিট x টেন্ডস টু c fx = 3 কলো অলৰেডি। fx = কিমান হৈ আছে, ইয়াত 3 হৈ আছে। 1 তকৈ সৰু হলে 3 আছে। গতিকে fx এৰ ভ্যালুটো কিমান, 3। সো ইয়াত লিমিটিং ভ্যালু আৰু পুট কৰিব লগা নাই, x ইয়াত ভেৰিয়েবল নাই। গতিকে ডাইৰেক্ট আমাৰ কি হল, 3 এ হল। আৰু নেক্সট f of c ৰ ভ্যালু লাগে। f of c ৰ ভ্যালু কিমান হ'ব, c টো ক'ত আছে, 0 আৰু 1 ৰ মাজত আছে। গতিকে 0 আৰু 1 ৰ মাজত থাকিলে fx এৰ ভ্যালু কিমান, 3। গতিকে f of c মানে কিমান, 3। অৰ্থাৎ
লিমিট এক্স টেন্স টু চি এফ অফ এক্স ইকুৱেল টু কি হ'ল এফ অফ চি হৈছে এই কণ্ডিশ্যনটো ছেটিছফাইড হ'ল গতিকে এফটো কি এফ ইজ কণ্টিনিউৱাছ এট 0 1 গতিকে যে এই চিটো আমি ক'ত লৈছিলোঁ 0 আৰু 1 ইণ্টাৰভেলটোত লৈছিলোঁ গতিকে এই 0 আৰু 1 মাজত এফটো কি হ'ব কণ্টিনিউৱাছ চ' দেয়াৰফৰ এফ ইজ কণ্টিনিউৱাছ এট 0 1 এফ ফলনটো 0 1 অন্তৰালত অবিচ্ছিন্ন 0 1 ইয়াত 0ত মই ক্লোজ ৰাখিছোঁ 1ত ওপেন ৰাখিছোঁ কাৰণ ইয়াত এক্সটো 0ৰ ইকুৱেল হ'ব পাৰে কিন্তু 1ৰ ইকুৱেল নহয় 1ৰ ইকুৱেল মই কিয় দিয়া নাই কাৰণ 1ৰ লেফ্ট আৰু ৰাইট দুটো সাইডে বেলেগ বেলেগ ডেফিনেশ্যন গতিকে 1টোত মই বেলেগ কৰি চেক কৰি লম চ' এতিয়া কেছ 2 নেক্সট কি হ'ব পাৰে 0 আৰু 1ৰ মাজত চেক কৰিলোঁ নেক্সট এক্সৰ ভেলুটো 1 হ'ব পাৰে চ' এইবাৰ এক্সটো যদি 1 হয় কি হ'ব চ' এতিয়া কথা আহিল যদি এক্সটো 1 হয় 1ৰ লেফ্ট সাইডে এফ এক্সৰ ডেফিনেশ্যন বেলেগ আৰু 1ৰ ৰাইট সাইডে এফ এক্সৰ ডেফিনেশ্যন বেলেগ এক্সটো যেতিয়া 1তকৈ সৰু হয় অৰ্থাৎ লেফ্ট সাইডত থাকে তেতিয়া এফ এক্স ইকুৱেল টু 3 আৰু এক্সটো যেতিয়া 1তকৈ গ্ৰেটাৰ হয় অৰ্থাৎ এক্সটো 1ৰ ৰাইট সাইডে থাকে তেতিয়া এফ এক্স ইকুৱেল টু 4 অৰ্থাৎ 1ত ডেফিনেশ্যন ব্ৰেক হৈছে গতিকে 1ত মই কি উলিয়াব লাগিব লেফ্ট আৰু ৰাইট লিমিট গতিকে 1ত লেফ্ট হেণ্ড লিমিট উলিয়ালো লিমিট এক্স টেন্স টু 1 মাইনাছ এফ অফ এক্স ইজ ইকুৱেল টু লিমিট এইচ টেন্স টু 0 1 মাইনাছ এইচ চ' আমি ক'ত উলিয়াই আছোঁ 1ত উলিয়াই আছোঁ 1ৰ লেফ্ট সাইডে 1তকৈ সৰু অৰ্থাৎ 1 মাইনাছ এইচ চ' লিমিট এইচ টেন্স টু 0 এই ফাংচনটোৰ ভেলু লাগে ইয়াত 1 মাইনাছ এইচ হৈ আছে চ' 1 মাইনাছ এইচ মিনছ 1তকৈ লেছ গতিকে 1তকৈ লেছ হ'ল দি এফ এক্সৰ ডেফিনেশ্যনটো কিমান 3 অৰ্থাৎ এফ এক্সৰ ভেলুটো 3 গতিকে এই এফ এক্সৰ এই ফাংচনৰ ভেলুটো মই পুট কৰি দিলোঁ 3 লিমিটিং ভেলু আৰু পুট কৰিব লগা নাই গতিকে 3 নেক্সট 1ত ৰাইট হেণ্ড লিমিট উলিয়ালোঁ ৰাইট হেণ্ড লিমিট উলিয়ালে 1ৰ ৰাইট সাইডে অৰ্থাৎ 1তকৈ গ্ৰেটাৰ অৰ্থাৎ এফ অফ 1 প্লাছ এইচ এইচলৈ চেঞ্জ কৰি ল'লোঁ চ' লিমিট এইচ টেন্স টু 0 এফ অফ 1 প্লাছ এইচ এই ফাংচনটোৰ ভেলু লাগে 1 প্লাছ এইচ মিন 1তকৈ গ্ৰেটাৰ 1তকৈ গ্ৰেটাৰ হ'লে এফ অফ এক্স মানে কিমান হ'ব 4 চ' এই ফাংচনটোৰ ভেলুটো কিমান 4 ইয়াত আৰু এইচ বহাব লগা নাই 0 গতিকে ডাইৰেক্ট 4 চ' আমি দেখা পালোঁ কি যে লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট দুটো ইকুৱেল নহয় চ' লেফ্ট হেণ্ড লিমিট নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট চ' দেয়াৰ ফৰ এফ ইজ ডিছকণ্টিনিউৱাছ এট এক্স ইকুৱেল টু 1 গতিকে এক্স ইকুৱেল টু 1ত এফ ফলনটো অবিচ্ছিন্ন নহয় ডিছকণ্টিনিউৱাছ এইটো গ'ল 1ত চেক কৰিলোঁ নেক্সট আমাৰ কি কণ্ডিশ্যন হ'ব পাৰে 1 আৰু 3ৰ মাজত হ'ব পাৰে নেক্সট কেছ 3 কি হ'ব পাৰে 1 আৰু 3ৰ মাজত হ'ব পাৰে চ' 1 আৰু 3 চ' 1 আৰু 3ৰ মাজত হ'ব লাগিলে 1 আৰু 3ৰ মাজত বহুতো ৰিয়েল নাম্বাৰ আছে গতিকে 1 আৰু 3ৰ মাজত মই এটা কি লৈ ল'ম এনি পইণ্ট চি লৈ ল'ম চ' মই ধৰি ল'লোঁ লেট চি বি এনি ৰিয়েল নাম্বাৰ ইন দি ডোমেইন অফ এফ চাচ ডেট 1 লেছ দেন চি লেছ দেন 3 চিটো 1 আৰু এই কণ্ডিশ্যনটো ছেটিছফাইড কৰে এইটো গতিকে এইবাৰো চিট যদি আমি কণ্টিনিউটি চেক কৰিব লাগে লেফ্ট ৰাইট নুলিয়াকৈ ডাইৰেক্ট কৰিব পাৰিম কাৰণ চিৰ লেফ্ট সাইডে এফ এক্সৰ ডেফিনেশ্যন কিমান চিৰ লেফ্ট সাইড ওচৰা ওচৰি চাব লাগে চিৰ লেফ্ট সাইড অৰ্থাৎ ছাপ'জ ইয়াত তেতিয়া 1তকৈ গ্ৰেটাৰ চ' 1তকৈ গ্ৰেটাৰ হ'লে এফ এক্সৰ ডেফিনেশ্যন আমাক দিয়া আছিল 1তকৈ গ্ৰেটাৰ এক্সটো ক'ত আছে এইটো কিমান 4 আৰু চিৰ ৰাইট সাইডে মানে কিমান 1তকৈ গ্ৰেটাৰ আৰু 3তকৈ লেছ হৈ আছে আগৰটোতো হৈ আছে এইটোতো হৈ আছে চ' 1তকৈ গ্ৰেটাৰ 3তকৈ লেছ চ' 1তকৈ গ্ৰেটাৰ 3তকৈ লেছ ক'ত হৈ আছে এইটো তাৰমানে এফ এক্সৰ ভেলুটো কি হ'ব 4 হ'ব অৰ্থাৎ চিট এফ এক্সে ডেফিনেশ্যনটো চেঞ্জ নকৰে চিৰ ৰাইট আৰু লেফ্ট সাইডে দুটো সাইডত এফ এক্সৰ ডেফিনেশ্যন এটাই গতিকে আমি কি কৰিব পাৰিম ইয়াত ডাইৰেক্ট কৰিব পাৰিম গতিকে আমি কৰিলোঁ লিমিট এক্স টেন্স টু চি এফ অফ এক্স উলিয়ালোঁ লিমিট এক্স টেন্স টু চি এফ অফ এক্স ইকুৱেল টু কিমান 4 এফ এক্স 1 আৰু 3ৰ মাজত এফ এক্সৰ ডেফিনেশ্যনটো দিয়া আছে 4 চ' ইকুৱেল টু কিমান হ'ল 4 আৰু এফ অফ চি চ' চি টো 1 আৰু 3ৰ মাজত আছিল চ' 1 আৰু 3ৰ এফ এক্সৰ ভেলু আছিল 4 গতিকে এফ অফ চি ইকুৱেল টু কি হ'ল 4 অৰ্থাৎ কি পালোঁ আমি লিমিট এক্স টেন্স টু চি এফ অফ এক্স ইকুৱেল টু কি হ'ল এফ অফ চিৰ সমান হ'ল গতিকে কণ্টিনিউটিৰ কণ্ডিশ্যনটো ছেটিছফাইড হৈছে চ' দেয়াৰ ফৰ এফ ইজ কণ্টিনিউৱাছ এট 1 3 চ' 1 আৰু 3ৰ মাজত প্ৰত্যেক বিন্দুত এফটো অবিচ্ছিন্ন হয় কাৰণ
চি এটা কি আছিল 1 আৰু 3 ৰ মাজত যিকোনো নাম্বাৰ আছিল গতিকে f is continuous at 1 3 1 3 টো মই ওপেন ৰাখিছো কিয় ওপেন ৰাখিছো কাৰণ ইয়াত x টো কি 1 হ'ব নোৱাৰে আৰু 3 হ'ব নোৱাৰে কেস 3 গল এবাৰ নেক্সট কেস 4 এবাৰ কি হ'ব পাৰে 1 আৰু 3 ৰ মাজত চেক কৰিলো x টো 3 হ'ব পাৰে সো আমি 3 চেক কৰিম সো at x equal to 3 হ'লে সো 3 চেক কৰোতে আমি 3 ৰ লেফট সাইডে fx ৰ ডেফিনেশন বেলেগ c ৰাইট সাইডে fx ৰ ডেফিনেশন বেলেগ এইটো আমাক দিয়া আছে 3 ৰ লেফট সাইডে fx মানে এইটো হয় আৰু 3 ৰাইট সাইডে অৰ্থাৎ x টো যেতিয়া 3 কৈ ডাঙৰ হয় তেতিয়া fx ৰ ডেফিনেশন এইটো অৰ্থাৎ 3 লেফট সাইডে fx মানে কিমান হয় 4 হয় আৰু 3 ৰাইট সাইডে fx মানে কিমান হয় 5 হয় অৰ্থাৎ 3 ডেফিনেশন টো চেঞ্জ হৈ গৈছে গতিকে 3 লেফট আৰু ৰাইট দুটো উলিয়াব লাগিব গতিকে 3 লেফট উলিয়ালো লিমিট x টেন্ডস টু 3 - f of x ইকুৱেল টু কি হল লিমিট h টেন্ডস টু 0 f of 3 - h লেফট উলিয়াইছো গতিকে 3 - h গতিকে লিমিট h টেন্ডস টু 0 এই ফাংশনটোৰ ভ্যালু লাগে ফাংশনটোৰ ডেফিনেশন সো 3 - h 3 কৈ সৰু সো 3 কৈ সৰু হলে আমি ডেফিনেশনৰ পৰা গম পাও x টো যেতিয়া 3 কৈ সৰু হয় তেতিয়া কিমান হয় 4 গতিকে ফাংশনৰ ভ্যালুটো 4 ইকুৱেল টু কিমান হল 4 হয় so limit x tends to next right hand limit 3 plus f of x equal to limit h tends to 0 f of এবাৰ কি 3 plus h কাৰণ আমি right hand limit উলিয়াই আছো গতিকে limit h tends to 0 3 plus h 3 কৈ গ্ৰেটাৰ so the x to 3 কৈ গ্ৰেটাৰ হয় তেতিয়া fx ৰ ডেফিনেশন কিমান 5 so fx ৰ ভ্যালু কি হ'ব 5 so equal to 5 হয় so ইয়াতো আমি দেখা পালো কি যে left hand limit is not equal to right hand limit যেহেতু লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট ইকুয়াল নহয় গতিকে f টু কি ডিসকন্টিনিউয়াস কোড x equal to 3 x equal to 6 x equal to 3 f ফলনটো অবিচ্ছিন্ন নহয় এটো আমাৰ কেস 4 গল নেক্সট আৰু কি হ'ব পাৰে আমি কোড চেক কৰিলো 3 চেক কৰিলো আৰু 3 আৰু 10 ৰ মাজতো থাকিব পাৰে সো এবাৰ আমি কোড চেক কৰিম 3 আৰু 10 ৰ মাজত গতিকে কেস 5 আমি কি কন্ডিশন লৈছো 3 less than x less than equal to 10 ইয়াত লৈছো 3 আৰু 10 ৰ মাজত 10 ত ইকুৱেল লৈছো কাৰণ 10 ৰ ইপিনিয়াৰ নাহে গতিকে 10 টো ইয়াতে লৈ লৈছো গতিকে let c be any real number in the domain of f such that 3 less than c less than equal to 10 so c এটা 3 আৰু 10 ৰ মাজত নাম্বাৰ লৈ লৈছো so এইটো আগৰ দৰে 3 লেফট সাইড নাইবা ৰাইট সাইডৰ fx ৰ ভ্যালু কি হ'ব এটাই হ'ব কাৰণ 3 টো কোড আছে সৰি c2 কোড আছে 3 আৰু 10 ৰ মাজত আছে 3 আৰু 10 ৰ মাজত থাকিলে fx ৰ ডেফিনেশন সদায় কি হয় fx = 5 হয় এইটো গতিকে আমি ইয়াত ডাইৰেক্ট কৰিম সো উলিয়াম কি লিমিট x টেন্ডস টু c f of x লিমিট x টেন্ডস টু c f of x ৰ ভ্যালু 5 পুট কৰি দিলো সো आंसर টো পালো 5 নেক্সট f of c মানে কিমান 5 কাৰণ c2 কোড আছে 3 আৰু 10 ৰ মাজত আছে মাজত থাকিলে 3 আৰু 10 ৰ মাজত থাকিলে f of x মানে কি হয় 5 হয় ডেফিনেশনৰ পৰা সো আমি কি পালো লিমিট x টেন্ডস টু c f of x = f of c অৰ্থাৎ এইবাৰো কি হৈছে f is continuous at 310 সো 310 ত f টো অবিচ্ছিন্ন গতে গোটেইখিনি অংক কৰি আমি কি পালো যে 0 আৰু 1 ৰ মাজত f টো কি হৈছিল অবিচ্ছিন্ন 1 ত কিন্তু কি হৈছিল বিচ্ছিন্ন কি 0 আৰু 1 ৰ মাজত হৈছিল কন্টিনিউয়াস 1 ত হৈছিল ডিসকন্টিনিউয়াস 1 আৰু 3 ৰ মাজত হৈছিল কন্টিনিউয়াস অবিচ্ছিন্ন 3 ত হৈছিল ডিসকন্টিনিউয়াস বিচ্ছিন্ন আৰু 3 আৰু 10 ৰ মাজত এগেইন কি পালো কন্টিনিউয়াস অৰ্থাৎ অবিচ্ছিন্ন সো আলটিমেটলি আমাক কন্টিনিউটি চেক কৰিব দিছিল গতিকে কন্টিনিউটি ফাংশনটো কন্টিনিউয়াস হৈ থকা নাই কাৰণ 1 আৰু 3 কি হৈছে বিচ্ছিন্ন হৈ গৈছে ডিসকন্টিনিউয়াস হৈছে সো দাস উই হ্যাভ f is discontinuous at x = 1 and x = 3 যেহেতু 1 আৰু 3 discontinuous হৈছে যে ফাংশনটো কন্টিনিউয়াস নহয় সো therefore f is discontinuous function f is not continuous f টো অবিচ্ছিন্ন ফলন নহয় সো এই